हाय गाइस, वेलकम टू माय ब्लॉग्स। बहुत दिनों के बाद आप लोगों से मुलाकात हुई, उसके लिए मुझे बहुत खुशी है। और कहने के लिए तो बहुत कुछ है, लेकिन कहूँ तो कहूँ क्या। गाइस, बात ऐसी है कि ड्यूटी के टाइम वीडियो बनाने की कोई टाइम ही नहीं मिलता। अभी जो है ब्रेक के टाइम है, थोड़ा सा ब्रेक मिला मुझे। बहुत मेहनत की आज, बहुत भागना दौड़ना और ये सब हुआ। और क्या करें, काम तो काम है। और फ़िलहाल ऐसे आराम कर रहा हूँ। और आप लोगों को पता है अभी आईपीएल चल रहा है, टाटा आईपीएल। सो वो भी हम देख रहे थे। ऐसे ऐसी बात नहीं है कि नहीं देख रहे थे, लेकिन देख ही रहे हैं। वो भी एक खुशी का पल होता है, मैच वगैरह देखते रहना चाहिए। और गाइस, घर पे आप लोग कैसे हैं और क्या कर रहे हैं? बस जो भी कर रहे हैं खुशी से करें और ज़िंदगी को खुशहाल बनाए। वही मैं दुआ करूँगा, वही मैं कामना करता हूँ। गाइस, मैं पहले भी कह चुका हूँ, मैं घर पे नहीं हूँ, मैं काम पे हूँ। फ़िलहाल गुजरात में हूँ। और ऐसे आप लोगों को पता है कि अभी जो चल रहा है लड़ाई, इजराइल ईरान और अमेरिका के बीच, तो वो बहुत भयानक होते जा रहा है। और गैस हो चाहे पेट्रोल हो डीजल हो, ये सब जो है कम रहा है, मैंने सुना। और इसलिए जो है मीटिंग वगैरह हुई। शायद होटल या बड़े बड़े जो कंपनी होते हैं, कंपनी जो है वो बंद होते जा रहे हैं। लेकिन क्या करें, देखते हैं। अभी जैसा चल रहा है ऐसा ही चलने दीजिए, इसमें दुख की कोई बात नहीं। ये सब ऊंचा ऊंच नीच होता रहता है दुनिया जो है। গাইজ, আছামিছ মে कहते हैं कि যি হৈছে ভালেই হৈছে। মানে বিশ্বযুদ্ধ হওক কিবা নহওক, অলপমান ৰেষ্ট পোৱা হৈছে। মানে কামৰ জোৰটো অলপ কমিছে। আম, মানে ষ্টাফো কমাই দিছে, তথাপিও কিন্তু কামৰ জোৰটো অলপ কমিছে, বহুত কমিছে। তাৰপিছত অলপ আৰাম পোৱা গৈছে বাকী বাদ। আৰু হয়তো ছুটিও পোৱা গৈছে। কিছুমানে ছুটি পোৱা নাছিল, ঘৰত যাবলৈ ছুটি নাপায়, তেনেকৈ থাকিব লগা হৈছিল। কিন্তু এতিয়া ছুটি পাইছে, বহুতে ঘৰলৈ আহিছে, ঘৰলৈ গৈছে। গেছৰ অভাৱ, কিবাৰ অভাৱ, খোৱা বোৱাৰ অভাৱ, তেনেকুৱাত পৰিও মানে যি হৈছে মানে ভালেই হৈছে। আৰু ভগৱানে যি কৰে ভালেই কৰে। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰখাটো জৰুৰী। আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখি গৈ থাকোঁ। ভগৱান হওক, আল্লাহ হওক, গড হওক, যিয়ে নহওক, ভগৱান ওপৰৱালা এটাই মানে। মোৰ হিচাপত দেই। আৰু আমি সকলোৱে জানো, এতিয়া জুবিন দাই আমাৰ অসমত যিটো পৰিস্থিতি, যিটো অৱস্থা কৰি থৈ গ'ল, সেইটো মানে চিন্তা কৰিবলগীয়া। কাৰণ জুবিন দাই যে কৈছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা বুলি। আচলতে হয়, আমাৰ অসমৰ মানুহবিলাক নাই হিন্দু, নাই মুছলিম, না শিখ, না কিবা কিবি। গতিকে সকলো আমি মানুহ, আমি অসমীয়া মানুহ, আমি সদায় অসমীয়া। গতিকে জুবিন দাই তাকে বুজাই থৈ গ'ল। আমি তেওঁৰ যি বুজনি, সেইটো আগুৱাই লৈ যাব লাগিব। গতিকে জুবিন দাক আমি সকলোৱে ভাল পাওঁ। জুবিন দাই যিটো কৈছে সেইটো আমি মানি যাম। গতিকে এইবিলাক ভেদ ভাৱ, এইবিলাক তুমি হিন্দু তুমি মুছলিম, এইবিলাক আমি নকৰোঁ। আমি একেলগে মিলিজুলি, তাৰমানে আমি সকলোৱে মিলিজুলি জীৱনটো পাৰ কৰিব লাগে আৰু বিন্দাছ থাকিব লাগে। চিন্তা চৰ্চা একো কৰি থাকিব নালাগে। জুবিন দা, ভূপেন দা, এইবিলাকৰ এওঁলোকৰ যি সম্পদ, তাকে লৈ চিৰজীৱন পাৰ কৰিব লাগিব। সুখে দুখে, সুখ দুখত জুবিন দাৰ গানবিলাক শুনিব লাগিব। জুবিন দাৰ গানবিলাক শুনিলে মনটো কিবা এটা ভাল লাগি যায়। আৰু কি ক'বা,
সেইটোৱে আৰু চাওকচোন বাৰু গাইজ, মই আছোঁ বাহিৰত। মানুহে কয় বাহিৰত বিন্দাছ আছে, সুখত আছে, কিন্তু বাহিৰত থকাবিলাকেহে জানে মানে কেনেকুৱা ফিল হয়। আৰু গাইজ, বাহিৰতে কয় যে নিমখৰ দামটো সস্তা, দেহাৰ বাকী অৱস্থা। গতিকে তেনেকুৱাই, অলপমানো হেৰফেৰ নাই বুলি ক'ব পাৰি। কষ্ট আছে, বহুত কষ্ট আছে, নহ'লে বহুত কথা শুনিব লাগে। কথা মানে নক'ব আৰু, বহুত শুনিব লাগে মানে। কিন্তু সেইবিলাক ইগন'ৰ কৰিব লাগে। তথাপিও বহুত ইগন'ৰ কৰিলে আকৌ মানে মূৰে ওপৰে গায়ে মূৰে উঠি এই কিবা কৰি দিব বুলি যে কয়, তেনেকুৱা। গতিকে বুকলৈ জঁপিয়াব। গতিকে ইমান ওলাই দিব নোৱাৰি। গতিকে অলপমান ধৰ কোৱা মেলা কৰিব লাগিব। তেনেকুৱা আৰু, তেনেকৈ চলি যাব লাগিব গাইজ। সুখে দুখে পাৰ কৰিম জীৱনটো, বেলেগ আৰু একো নাই। আপোনালোকৰ লগত এনেকৈ টাইম স্পেণ্ড কৰিম মাজে মাজে, সেয়াই আৰু। ঠিক আছে গাইজ, ধন্যবাদ। লগ পাম আৰু অন্য এটা ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজি এই মিনি ব্লগ বুলি কোৱা যি কোৱা সামৰিছোঁ আৰু। ধন্যবাদ, গুড নাইট, শুভৰাত্ৰি।